কিবা আমি সোশ্যাল মিডিয়াত দেখি আছিলো যে জুবিন গাৰ্গৰ সমালোচনা জুবিন গাৰ্গ হে আগৰ জুবিন গাৰ্গ হৈ থকা নাই জুবিন গাৰ্গে তেওঁৰ পুৰণি কণ্ঠ হেৰুৱাইছে জুবিন গাৰ্গে পূৰ্বৰ সেই মাদকতা জুবিন গাৰ্গৰ মাজত নাই কিন্তু ৰাইজৰ যি চিন্তা অসমবাসী ৰাইজৰ যি সমালোচনা সকলো জুবিন গাৰ্গে নিজে শেষ কৰিলে কালি ৰঙালীৰ মঞ্চত জুবিন গাৰ্গক দেখা গ'ল এটা নতুন ৰূপত নতুন ৰূপ আৰু পুৰণি কণ্ঠ সেই একে কণ্ঠ সেই একে মাদকতা জুবিন গাৰ্গৰ কণ্ঠত কালি সকলোৱে দেখা পালে আৰু 1 মিনিটৰ কাৰণে আৰম্ভণিতে সকলোৱে চিন্তা কৰিছিল এইজনে মঞ্চত 90 দশকৰ জুবিনজন যিজন জুবিনক সমগ্ৰ অসমবাসী ৰাইজে এনেদৰে চাব বিচাৰে এইটোৰ ওপৰতে চাব বিচাৰে এনেদৰে গীত গোৱাটো সকলোৱে বিচাৰে বিতৰ্ক যিজন জুবিন গাৰ্গৰ পৰা নিবিচাৰে আৰু কালি ৰঙালীৰ মঞ্চত জুবিন গাৰ্গে যেনেকুৱা ধৰণৰ গীত পৰিবেশন কৰিলে তাৰ পিছত জুবিন গাৰ্গে প্ৰমাণ কৰিলে যে হয় জুবিন ভাগৰা নাই জুবিন হেৰুৱা নাই আৰু যি শেষ বুলি কোৱা হৈছিল জুবিন গাৰ্গৰ এটা কবিতা আছে নিজৰ কবিতা শেষ বুলিলেটো শেষ নহয় আকৌ আৰম্ভ হয় কিন্তু শেষ নহয় জুবিন গাৰ্গ শেষ নহয় সৃষ্টিৰ মাজৰে এজন জুবিন গাৰ্গে জিয়াই যাব অসমবাসীৰ যি সাংস্কৃতিক ক্ষেত্ৰ আছে ক্ষেত্ৰলৈ তেওঁ আগবঢ়াই যাব কালিৰ যি মঞ্চ আছিল ৰঙালী মঞ্চ কাৰণ ৰঙালীক লৈ দুদিন পূৰ্বৰ পৰা আৰম্ভ হৈছিল কিছু বিতৰ্ক কাৰণ প্ৰথম দিনাখন অনুষ্ঠান পৰিবেশনৰ কথা আছিল জুবিন গাৰ্গৰ আৰু জুবিন গাৰ্গ অহা নাছিল বহু পলমকৈ ৰঙালীৰ মঞ্চত আহি তেওঁ উপস্থিত হৈছিল বাহিৰত তেখেতক খুব এটা সুস্থ অৱস্থাত তেখেতক দেখা পোৱা যোৱা নাছিল এটা ভিডিঅ' ভাইৰেল হৈছিল য'ত কিছু বিতৰ্কৰ অৱসান হৈছিল তাৰ পৰাই আৰু ৰঙালী মঞ্চৰ ভিতৰটো জুবিনৰ অনুৰাগীক বাউন্সাৰে দাঙি লৈ যোৱাৰ দৃশ্য ভাইৰেল হৈছিল গতিকেলৈ অনুৰাগীসকলৰ মনতো এটা খুব আছিল যে জুবিন গাৰ্গ কিয় নাহিল আৰু যেতিয়া যিটো অৱস্থা জুবিন গাৰ্গ আহিছিল হেতুক লৈ পেলাই কিন্তু সকলোৰে মনত কিছু চিন্তা হৈছিল যে সেই পুৰণি জুবিন গাৰ্গজন কবাত হেৰাই গৈছে নেকি কাৰণ কিন্তু কালি জুবিনে ৰাইজৰ যি চিন্তা সেয়া ভুল প্ৰমাণিত কৰিলে আৰু কালিৰ যি ধৰণে জুবিন গাৰ্গে গীত পৰিবেশন কৰিলে মঞ্চত হয়তো আপোনালোকে ইতিমধ্যে সোশ্যাল মিডিয়াত দেখিছে এতিয়া সকলোৱে ক'বলৈ বাকী হৈছে যে এতিয়াও জুবিনৰ পৰা বহু সৃষ্টি বাকী আছে জুবিনে আৰু বহু সৃষ্টি অসমবাসীক দিবলৈ বাকী আছে আৰু ৰঙালীৰ মঞ্চত জুবিন গাৰ্গক এক নতুন লুকছত দেখা গৈছে সকলোৱে ইতিমধ্যে জানে যে ৰৈ ৰৈ বিনালে বুলি জুবিন গাৰ্গৰ এখন সিনেমা আহি আছে মিউজিকেল সিনেমা বুলি তেওঁ ক'ব বিচাৰিছে আৰু ৰৈ ৰৈ বিনালে বুলি ইতিমধ্যে এটা অতি জনপ্ৰিয় গীত আছে যেটো জুবিন গাৰ্গৰ আৰম্ভণিৰ গীত যেটো সকলো জুবিন অনুৰাগীয়ে শুনিছে গতিকে সেই গীতটোৰ ওপৰত এই সিনেমাখন নিৰ্মাণ কৰা হৈছে আৰু ছবিখনত জুবিন গাৰ্গক দেখা গৈছে অন্ধ এজন গায়কৰ ওপৰত অন্ধ এজন যুৱকৰ ওপৰত গতিকেলৈ কালিৰ দিনটো জুবিন গাৰ্গ হেতু লুকছতে আহিছিল আৰু মঞ্চত তেনেকুৱা ধৰণে জুবিন গাৰ্গক দেখা গ'ল আৰু নিজে কিবোৰ্ড বজায় তেখেতে মায়াবিনীৰ পৰা আৰম্ভ কৰি মাজুলী তেখেতৰ যিবোৰ জনপ্ৰিয় গীত আছে যিবোৰ 90 দশকৰ গীত যিবোৰ গীত বাৰে বাৰে ৰাইজে জুবিন গাৰ্গৰ কণ্ঠৰ পৰা শুনিব বিচাৰে জুবিন গাৰ্গৰ মাতত শুনিব বিচাৰে সেই গীত জুবিন গাৰ্গৰ তাত শুনা গ'ল আৰু জুবিন গাৰ্গে যেতিয়াই কালি কিবোৰ্ড লৈ মায়াবিনী আৰম্ভ কৰিছিল তেতিয়াই কিন্তু চৌদিশে জুবিন অনুৰাগীৰ হৰহুল্লাস শুনিবলৈ পোৱা গ'ল আৰু সকলোৱে ক'লে যে এইজনে আমাৰ জুবিন দা হাজাৰ সমালোচনা তেওঁৰ বিৰুদ্ধে হ'ব পাৰে হাজাৰ সমালোচনা তেওঁৰ হৈ থাকে কিন্তু হাজাৰ সমালোচনা হাজাৰ ধুমুহাৰ উদ্ধত এজন জুবিন গাৰ্গ লগতে জুবিন গাৰ্গৰে বাৰে বাৰে প্ৰমাণ কৰিছে যে বয়স মাত্ৰ এটা সংখ্যা বয়স মাত্ৰ এটা সংখ্যা সেইটো জুবিন গাৰ্গে নিজে প্ৰমাণ কৰিছে তেওঁ যিদৰে গীত পৰিবেশন কৰিছে কালিৰ দিনটোত সকলোৱে এইজন জুবিন গাৰ্গক দেখি পেলাই ক'ব বিচাৰিছে যে প্ৰকৃততে এইজনে জুবিন গাৰ্গ আৰু এনেদৰে জুবিন গাৰ্গে মঞ্চত গীত পৰিবেশন কৰক প্ৰত্যেকখন মঞ্চত এইদৰেই জুবিন গাৰ্গক সকলোৱে চাব বিচাৰে আৰু ইয়াৰ পৰা এটা কথা প্ৰমাণ হয় যে জুবিন গাৰ্গক সমালোচনা কৰিব পাৰে সকলোৱে জুবিন গাৰ্গৰ ভুল থাকিব পাৰে সমালোচনা কৰিব পাৰে কিন্তু জুবিন গাৰ্গক অবজ্ঞা কৰিব নোৱাৰি কোনবা এটা ক্ষেত্ৰত কাৰণ জুবিন গাৰ্গক জুবিনৰ যেটো প্ৰতিভা সেই প্ৰতিভা আসলতে সকলোৰে বুলি নহয় জুবিন গাৰ্গে এটা একমাত্ৰ প্ৰতিভা আসলতে সেই প্ৰতিভা জুবিন গাৰ্গে নিজে বুজি পায় হয়তো আৰু তেওঁ যেতিয়া মঞ্চত গীত পৰিবেশন কালিৰ দিনটোত কৰিল সকলোৱে সেই আগৰ কথাবোৰ পাহৰি পেলালে এইজন জুবিন গাৰ্গক লৈ কাৰণ ইমানে সুন্দৰ কালি অনুষ্ঠান আছিল সকলোৱে ক'বলৈ বাধ্য হৈছে কাৰণ জুবিন গাৰ্গে এতিয়াও সেই আগৰ দৰে যে সংগীত পৰিবেশন কৰিব পাৰে তেওঁৰ কণ্ঠত যে সেই আগৰ দৰে মাদকতা আছে হেতু কালি জুবিন গাৰ্গে পুনৰবাৰ প্ৰমাণ কৰিলে ৰঙালীৰ মঞ্চত আৰু তেওঁৰ এনেকুৱা ধৰণৰ নহয় যে জুবিন গাৰ্গে কালি গীত পৰিবেশনৰ মাজত যি খাম খেলি দেখা পোৱা যায় তেওঁৰ কিছুমান অনুষ্ঠানত কিন্তু সকলো কালি সুস্থিৰভাৱে আছিল আৰু জুবিন গাৰ্গেও অতি সুন্দৰকৈ গীত পৰিবেশন কৰি মানুহক বুজালে যে দুদিন পূৰ্বৰ যি দৃশ্য আছিল আৰু কালিৰ দৃশ্যৰ মাজত আকাশ পাতলৰ পাৰ্থক্য আছে গতিকে এই পাৰ্থক্যটোক লৈ পেলাই কিন্তু জুবিন অনুৰাগীসকলে বা জুবিন গাৰ্গৰ যিসকল সমৰ্থক আছে সঁচা সমৰ্থক আছে যিসকলে জুবিন গাৰ্গক ভাল পায় সেইসকলে কিন্তু এইটো কথা ক'ব বিচাৰিছে যে দুদিনৰ পাৰ্থক্যৰ দুটা ভিডিঅ'ই প্ৰমাণ কৰে যে এজন শিল্পীৰ আসলতে
সামাজিক দায়িত্ববোধ বা দায়বদ্ধতা কেনেকুৱা হ'ব লাগে জুবিন গাৰ্গে সেইটো কথা প্ৰমাণ কৰিছে আৰু ইতিমধ্যে কৈছোঁ যে কালি জুবিন গাৰ্গক নতুন লুকছত দেখা গ'ল নতুন ৰূপত পুৰণি কণ্ঠ 90 দশকৰ জুবিনজন যেন হঠাৎ কালি ঘূৰি আহিছে আৰু বিহুৰ যিহেতু আহি আছে বিহুৰ মঞ্চটো সকলোৱে জুবিন গাৰ্গক তেনেকেই চাব বিচাৰিব আৰু এবাৰ যথেষ্ট সংখ্যক মঞ্চৰ বাবে জুবিন গাৰ্গ ইতিমধ্যে তেখেতক চুক্তিবদ্ধ কৰা হৈছে আৰু সেই চুক্তি অনুযায়ী জুবিন গাৰ্গে গীত পৰিৱেশন কৰিব কিন্তু সকলো অনুৰাগীৰ এটাই আশা যে জুবিন গাৰ্গে এইবাৰ মঞ্চত এইদৰে তেখেতৰ স্বভাৱসুলভ যি হাঁহি ধেমালি সেইটো নহয় কিন্তু কিছুমান যি বিতৰ্কত জুবিন গাৰ্গ সোমাই পৰে যিবোৰ বিতৰ্কৰ পিছত সকলো জুবিন অনুৰাগীয়ে মনে মনে দুখ পায় আৰু সকলোৰে এটা চিন্তা হয় অকালতে হেৰাই যাবলৈ ধৰিছে নেকি এটা প্ৰতিভা অসমৰ এটা সম্পদ যেটোক লৈ কিন্তু কালি যথেষ্ট সংখ্যক সমালোচক যিসকল এনেকুৱা নহয় যে যিবোৰ জেজি লিখা কিছুমান জুবিন গাৰ্গ অনুৰাগী আছে যিবোৰ কম বয়সীয়া যিবোৰে হয়তো জুবিন গাৰ্গৰ 90 দশকৰ গানবোৰ গৈ শুনাগে নাই সেইসকলৰ কথা কোৱা নাই কিন্তু প্ৰকৃত যিসকল জুবিন অনুৰাগী আছে যিসকলে আৰম্ভণি 1992 চনৰ পৰা জুবিন গাৰ্গক দেখিছে জুবিন গাৰ্গৰ উত্থান দেখিছে জুবিন গাৰ্গৰ অসমীয়া সাংস্কৃতিক জগতখনৰ প্ৰতি সংগীত জগতখনৰ প্ৰতি জুবিন গাৰ্গৰ কেনেকুৱা অনবদ্য অৱদান আছে সেই অৱদান দেখিছে সেই সকল কিন্তু চিন্তিত হৈ পৰিছিল কৈছিল যে এটা প্ৰতিভা যিটো প্ৰতিভাই আসলে 90 দশকৰ সময়ছোৱাত সকলোৱে জানে যেটো সময়ত হিন্দী গায়ক আনি পেলাই অসমৰ সংগীত জগতখন চলাবলগীয়া হৈছিল উদিত নাৰায়ণ কুমাৰ চানুৰ দৰে শিল্পীক যদি গীত নাগায় তেন্তে অসমীয়া কণ্ঠশিল্পীৰ কণ্ঠত অসমত গীত তেতিয়া নচলা হৈছিল কিন্তু সেইখিনি সময়ত জুবিন গাৰ্গ নামৰ এজন যুৱক আহিছিল যিজন আহি পেলাই এটা ধুমুহাৰ সৃষ্টি কৰিলে তাৰ পিছত সেই ধুমুহা আজি অব্যাহত আছে গতিকে সেই ধুমুহাটো কৰবাত হেৰাই যাব নেকি সেই সম্পদটো কৰবাত হেৰাই যাব নেকি তাক লৈ কিন্তু সংকিত হৈ পৰিছিল আশংকাত ভুগিছিল একাংশই কবলৈ বাদ দিছিল কিন্তু জুবিন গাৰ্গে প্ৰমাণ কৰিলে যে নহয় সেই প্ৰতিভা আছে এতিয়াও তেওঁ পূৰ্বৰ দৰে গীত গাব পাৰে কিন্তু কিছুমান পৰিস্থিতি কিছুমান বদ অভ্যাসৰ বাবে আসলতে জুবিন গাৰ্গৰ তেনেকুৱা হয় যেটো বাৰে বাৰে প্ৰমাণ কৰে জুবিনে উত্তৰ দিছে যে তেওঁ ভাগৰা নাই তেওঁ হেৰুৱা নাই আৰু তেওঁ বুজাই দিছে যে শেষ হোৱা নাই শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় কিন্তু শেষ নহয় আৰু এইখন যি ছবি নতুনকৈ জুবিন গাৰ্গৰ আহি আছে ৰৈ ৰৈ বিনালে এই ছবিখনত ৰাউল নামৰ এটা চৰিত্ৰত জুবিন গাৰ্গে অভিনয় কৰিছে আৰু সেই ৰাউল ক্যাৰেক্টাৰটোৰ মতেই কালি জুবিন গাৰ্গে অন্ধ হৈ ষ্টেজলৈ আহিছে আৰু তেখেতক ৰঙালীৰ যি উদ্যোক্তা শ্যামকানু মহন্ত তেখেতে ধৰি লৈ আনিছে আৰু হাতৰ ষ্টিক আছিল গতিকে এটা নতুন লুকছত জুবিন গাৰ্গক দেখা পালে বহুত দিনৰ মূৰত আৰু এইজন জুবিনকে আসলতে সকলো এটা চাব বিচাৰে যে হাজাৰ হাজাৰ অনুৰাগীৰ নয়নৰ মণি জুবিনৰ এই নতুন ৰূপ দেখি এতিয়া উৎফুল্লিত হৈছে অসমবাসী সমগ্ৰ জুবিন অনুৰাগীসকল আৰু হাজাৰটা বিতৰ্কই তলাব নোৱাৰে এজন জুবিন গাৰ্গক গতিকে জুবিনেই সেই কথা জুবিনে প্ৰমাণ কৰিলে আৰু তেখেতৰ কণ্ঠৰ প্ৰতি যি প্ৰশ্ন উত্থাপন হৈছিল যি বা তেখেতৰ গীত পৰিৱেশনৰ প্ৰতি যি প্ৰশ্ন উত্থাপন হৈছিল সকলোকে কিন্তু জুবিনে নিজৰ কণ্ঠৰে নিজৰ তেখেতৰ পাৰফৰমেন্সৰে তেখেতে কালি জনালে যে জুবিন গাৰ্গ কেতিয়াও অতীত হ'ব নোৱাৰে বা জুবিন গাৰ্গক লৈ এনেকুৱা ধৰণৰ যিসমূহ চিন্তা চৰ্চা কৰা হয় সেইবোৰ কিন্তু অমূলক কাৰণ জুবিনে নিজৰ কাম নিজে কৰি গৈছে আৰু তেখেতৰ সৃষ্টিয়ে তেখেতে অনাগত দিনতো সমগ্ৰ অসমবাসী ৰাইজৰ কাষত জুবিন থাকিব জুবিন গাৰ্গে কি মন্তব্য কৰিছে কালিৰ দিনটোত আমি আপোনালোকক শুনাব বিচাৰিছো নতুন সিনেমা ৰৈ ৰৈ বিনালৰ ৰূপ আৰু মই প্ৰত্যেকখন চিনেমাৰ ৰূপ সলাই থাকোঁ ক'ৰবাত টকলা হৈ যাওঁ ক'ৰবাত চুলি পিছত এইখনত এনেকৈ ওলাইছোঁ আৰু মই এইখনত মই ব্লাইণ্ড আছোঁ মই অন্ধ হৈ ল'ম সেইটো ৰূপ আৰু বেলেগ খালি ষ্টেজত সেইটো কৰিবলৈ অকণমান দিগদাৰ তথাপি আজি আমি প্ৰথম পোষ্টাৰ ৰিলিজ কৰিছোঁ ৰঙালী ফেষ্টিভেলত এইটো আমাৰ কাৰণে এটা ভাল এটা প্লেটফৰ্ম ৰঙালীৰ লগত 9 বছৰ মই লাগি আছোঁ চ' সকলোৱে ছেপ্টেম্বৰত ৰিলিজ কৰিম সকলোৱে চাব ৰৈ ৰৈ বিনালে অসমৰ প্ৰথম কমপ্লিটলি মিউজিকেল চিনেমা কোনো কৰা নাই এতিয়ালৈকে এইখন মই কৰিছোঁ সকলোকে আহ্বান জনাইছোঁ ৰৈ ৰৈ বিনালে চাবলৈ ভাল ধুনীয়া লাগিলে মই আছোঁ এতিয়া মই চাম এতিয়া বিহু মই নাযাম দে এইটো চিধা কাইলৈ দিব লাগিব লিষ্ট মই লিষ্ট পোৱাই নাই এতিয়ালৈকে প্ৰথম মই নাহিলোঁ মন্তব্য শুনিলে জুবিন গাৰ্গৰ যে নতুন ছবিৰ কামত ব্যস্ত হৈ আছে ইতিমধ্যে ছবিখনৰ সকলো কাম শুটিঙৰ কাম সম্পূৰ্ণ হৈছে হয়তো কালিৰ দিনটোতো ৰঙালীৰ মঞ্চত কিছু চিত্ৰ গ্ৰহণ কৰা হৈছে সেই ৰৈ ৰৈ বিনালে ছবিখনৰ বাবে গতিকে জুবিন গাৰ্গেই তেখেতৰ অনুৰাগীসকলৰ
তেওঁ কেতিয়াও নিৰাশ নকৰে তেখেতৰ অনুৰাগীসকলক গতিকে সকলোৱে আশা কৰিব যে জুবিন গাৰ্গক এই ৰূপতে থাকক এইদৰেই এইবাৰ বিহু মঞ্চত জুবিন গাৰ্গে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ তেখেতে গীত পৰিৱেশন কৰক তেখেতৰ নপুৰণি গীতসমূহ লৈ আহক যিসমূহ গীতক লৈ পেলাই যিসমূহ গীতৰ মাদকতাই সুকীয়া যিসমূহ গীতক লৈ সমগ্ৰ অসমবাসীয়ে সদায় জুবিন গাৰ্গৰ নামটো মনত ৰাখিব লাগিব আৰু ৰঙালীৰ প্ৰথম দিনাখন দুদিন পূৰ্বে যি বিতৰ্কৰ অৱসান আৰম্ভ হৈছিল যে জুবিন গাৰ্গ খুৰামত্ত অৱস্থাত আছিল তেখেতক ধলং পলং হৈ তেওঁ আহিছিল গীত পৰিৱেশন কৰিব নোৱাৰিলে গেট এখনত গুৰমৰা দেখা গৈছে বাউন্সাৰৰ সৈতে অনুৰাগীৰ হতাহতে দেখা পোৱা গৈছিল সেই সন্দৰ্ভতো কিন্তু কালি জুবিন গাৰ্গে মন্তব্য কৰিছে শুনাও বিচাৰিছো আপোনালোকক মোক আচলতে পৰহিয়ে গান গাবলৈ মাতিছিলে ইয়ালে তাৰপিছত অকণমান কিবা খেলি মেলি পালোঁ গেটবিলাক চব তলা মৰা কিবা খং উঠিলে গেটখনত গৰু এটা মাৰি পেলাই মই ঘূৰি গুচি গ'লোঁ নাগালোঁ আৰু চিনেমাখনত মোৰ কেৰেক্টাৰটো তেনেকুৱাই সি অন্ধ যদিও হি ইজ এগ্ৰেছিভ হি ইজ এক্সেণ্ট্ৰিক আৰু আমাৰ ৰাহুল গৌতম শৰ্মাই ষ্টৰিটো মোৰ স্ক্ৰীন প্লে সি লিখিছে আৰু সি বদমাছে কি কৰিছে মই জীৱনত বহুত ঘটনা ঘটাইছোঁ কিবা কিবি এইবোৰ চব লিখি দিছে চিনেমাখনত চালে মোক দেখা যেন লাগিব খালি অন্ধ দেখিব এনে পুৰণা গান এটা গাইছোঁ মোক আচলতে পৰহিয়ে গান গাবলৈ মাতিছিলে ইয়ালে তাৰপিছত অকণমান কিবা খেলি মেলি পালোঁ গেটবিলাক চব তলা মৰা কিবা খং উঠিলে গেটখনত গৰু এটা মাৰি পেলাই মই ঘূৰি গুচি গ'লোঁ নাগালোঁ আৰু চিনেমাখনত মোৰ কেৰেক্টাৰটো তেনেকুৱাই সি অন্ধ যদিও হি ইজ এগ্ৰেছিভ হি ইজ এক্সেণ্ট্ৰিক আৰু আমাৰ ৰাহুল গৌতম শৰ্মাই ষ্টৰিটো মোৰ স্ক্ৰীন প্লে সি লিখিছে আৰু সি বদমাছে কি কৰিছে মই জীৱনত বহুত ঘটনা ঘটাইছোঁ কিবা কিবি এইবোৰ চব লিখি দিছে চিনেমাখনত চালে মোক দেখা যেন লাগিব খালি অন্ধ দেখিব এনে পুৰণা গান এটা গাইছোঁ কিয় নাহিল ৰঙালীলৈ প্ৰথম দিনাখন জুবিন গাৰ্গে ক'লে আহিছিল আহাই পলম হ'ল গেট বন্ধ আছিল তেখেতৰ মন্তব্য তেখেতে ৰাখিলে কিন্তু তেনেকুৱা ধৰণৰ দৃশ্য পুনৰ অসমবাসী ৰাইজে জুবিন গাৰ্গৰ পৰা চাব নিবিচাৰে জুবিন গাৰ্গৰ পৰা এনেকুৱা ধৰণৰ আচৰণ আশা নকৰে গতিকে জুবিনক যি নতুন ৰূপ জুবিনৰ যি শান্ত সমাহিত ৰূপ জুবিন গাৰ্গৰ যি গীতৰ তেওঁৰ যি কণ্ঠ কালিৰ দিনটোত শুনিবলৈ পালে তেনেকুৱা ধৰণৰ কণ্ঠ তেনেকুৱা ধৰণৰ পৰিৱেশ জুবিন গাৰ্গৰ পৰা প্ৰত্যেকখন মঞ্চতে সমগ্ৰ অসমবাসী ৰাইজে বিচাৰে আৰু এইজন জুবিনক প্ৰত্যেকজন অসমবাসীয়ে ভাল পায় গতিকে জুবিন গাৰ্গৰ দায়বদ্ধতা অসমৰ ৰাইজৰ প্ৰতি জুবিন গাৰ্গে প্ৰকাশ কৰিব লাগিব আৰু কৰিছে গোটেই জীৱন আচলতে 18 বছৰ বয়সৰ পৰাই জুবিন গাৰ্গে তেখেতৰ সংগীতৰ যাত্ৰা আৰম্ভ কৰিছে আৰু সমগ্ৰ অসমবাসীৰ বাবে আচলতে তেওঁ নিজৰ জীৱন তেখেতৰ সাংস্কৃতিক দিশৰ জৰিয়তে তেওঁ উৎসৰ্গা কৰিছে গতিকে এইজন জুবিন গাৰ্গক হাজাৰ সমালোচনা কৰিব পাৰে হাজাৰ তেখেতৰ বিৰুদ্ধে মন্তব্য কৰিব পাৰে কিন্তু কোনোবা নহয় কোনোবা এটা সময়ত গৈ যেতিয়া জুবিন গাৰ্গে গীত গায় নিজৰ সেই কণ্ঠৰে ভগৱান প্ৰদত্ত কণ্ঠৰে তেতিয়া কিন্তু আপুনি তাক অৱজ্ঞা কৰিব নোৱাৰে কাৰণ এইজন হৈছে জুবিন গাৰ্গ আৰু এইদৰে জুবিন গাৰ্গে সৃষ্টিৰ সাগৰত উটিবাহি থাকক তেখেতে নিজৰ মতে নিজৰ দিশেৰে মনৰ জোখেৰে তেখেতে সৃষ্টি কৰক আৰু অসমৰ যি সাংস্কৃতিক ভঁৰাল আছে তেখেতৰ অৱদান সদায় আগবঢ়াই যাওক ধন্যবাদ